So next question to চাও হা question number 6 কি দিছে an umbrella is made by stitching 10 triangular pieces of cloth of two different colors এটো ফিগাৰটো দিয়া আছে দুটা different color লগ লগা এটা umbrella বনাইছে যত এনেকুৱা triangular shape 10টা আছে each piece measuring 20 cm 50 cm and 50 cm এটা triangular shape or side কেটা দিয়া আছে 50 50 আৰু 20 how much cloth of each color is required for the umbrella প্ৰতিটো কালাৰৰ cloth কিমান লাগিব মানে তোমাৰ 10টা triangular shape আছে এটাৰ triangular shape ৰ কাৰণে এটা কালাৰৰ triangular shape তোমাৰ 5টা আছে সো আমি কি কৰিব লাগিব এটা এৰিয়া উলিয়া এটা 10 ৰে মাল্টিপ্লাই কৰি 2 ৰে ডিভাইড কৰিলেও হয় বা এটা এৰিয়া উলিয়া এটা ডাইৰেক্টলি 5 ৰে মাল্টিপ্লাই কৰিলেও হয় যেটো বুজিলৱা হেতু কৰিলেই হ'ল সো হেৰনছ ফৰ্মুলা ইউজ কৰি কৰিলে হ'ল তোমাক তিনটা সাইড দিয়া আছে এটা আমব্ৰেলা যি মেড হৈছে দুটা কালাৰৰ কাপোৰেদি প্ৰতিটো কালাৰৰ কাপোৰ কিমান লাগিব এটা ট্ৰায়াঙ্গুলাৰ শেপ হয় এটা আমব্ৰেলা ট্ৰায়াঙ্গুলাৰ শেপৰ তোমাৰ সাইড কেটা দিয়া আছে এটো কিমান দিয়া আছে 50 ধৰি লৈছো b টু 50 আৰু c টু 20 s টু ক্যালকুলেট কৰি ললো a + b + c ডিভাইডেড বাই 2 কিমান পালো 60 cm area of one triangular piece eta piece area Heron's formula use kori ami korisu gute keta Heron's formula tomaloke step 2 bujilwa kot ki koribo lage calculation khini practice hoi jay main hoise bujilwa je keneke korile ki ulabo ekhini calculation koilu 60 60 minus 50 60 minus 50 60 minus 20 to 60 duta 10 or kane eta 10 bahirot 60 to ki likhisu 6 into 10 40 to ki likhisu 4 into 10 দুটা 10 ৰ কাৰণে আৰু এটা 10 বাহিৰত 4 ৰ কাৰণে 2 10 into 10 100 into 2 200 হ'ল আৰু 6 to √6 থাকি গল সো এৰিয়া অফ 10 ট্ৰায়াঙ্গুলাৰ পিস 10 টাৰ কাৰণে কিমান হ'ব 200 into 10 10 2000 centimeter square therefore cloth required for each color 2 ৰে ডিভাইড কৰি দিছো সো 1000 √6 centimeter square মেইন হৈছে কোৱেশ্চনটো বুজিলো কোৱেশ্চনটোত কি সুধিছে আমি কৰিম কেনেকে এটা আমব্ৰেলা দিয়া আছে আমব্ৰেলাটো দুটা কালাৰৰ ক্লথ ইউজ কৰিছে প্ৰতিটো ট্ৰায়াঙ্গুলাৰ শেপৰ কাৰণে ডাইমেনশনটো দিয়া আছে a b c আমি ধৰি লৈছো তিনটা সাইড s টু উলিয়ালো হেৰনছ ফৰ্মুলা লগাই এৰিয়াটো উলিয়ালো এৰিয়াটো উলিওৱাৰ পিছত তাক আমি 10 ৰে মাল্টিপ্লাই কৰিছো বা তাক ডাইৰেক্টলি 5 ৰে মাল্টিপ্লাই কৰিলেও তুমি পাই যাবা মই ইয়াত দেখাই দিছো অলপ ডিটেইলছত 10 ৰে মাল্টিপ্লাই কৰিছো টোটাল ক্লথ ইমান আৰু তোমাৰ এটাৰ কাৰণে এটা কালাৰৰ ক্লথ আমাৰ কিমান লাগিব 2 ৰে ডিভাইড কৰিলে আমি এটা কালাৰৰ ক্লথটো পাই যাম একদম সিম্পল কোৱেশ্চন নেক্সট কোৱেশ্চন চাও হা কোৱেশ্চন নম্বৰ 8 কি দিছে a floral design on a floor is made up of 16 tiles which are triangular the sides of the triangle being 9 cm 28 cm 35 cm ফিগাৰটো দিয়া আছে এটো find the cost of polishing the tiles at the rate of rupees 50 paisa per centimeter square enekwa floral designer tiles dot ase floral designer tiles triangular shape ase প্ৰতিটো triangular shape or dimension to dia ase 28 9 cm আৰু 35 cm এটা ডিজাইনত কেটা আছে তোমাৰ 1 2 3 4 5 6 7 8 আঠটা ডিজাইন আছে প্ৰতিটো ডিজাইনত দুটাকে ট্ৰায়াঙ্গল আছে মানে আমাৰ কিমান হ'ব 16 টা ট্ৰায়াঙ্গুলাৰ শেপ মানে এটাৰ এৰিয়া উলিয়াই তাক 16 দি মাল্টিপ্লাই কৰিব লাগিব টোটাল এৰিয়াটো পাই গলো আৰু 1 সেন্টিমিটাৰ স্কয়াৰৰ খৰচ কিমান 50 পইচা টোটালটোক আমি 50 পইচা দি মাল্টিপ্লাই কৰি দিলে হ'ল মানে 0.5 দি মাল্টিপ্লাই কৰি দিলে হ'ল কোৱেশ্চনটো বুজি ললে বাকি ক্যালকুলেশন খিনি হৈ যায় মেইন আছে কোৱেশ্চনটো বুজি লোৱা কি কৰিব দিছে আমি কেনেকে কৰিম এনেকুৱা এটা ডিজাইন আছে ফ্লোৰত triangular shape design eta designot 16 ta triangle ase 28 9 aru 35 cm dimension keta tumar dia ase etia 16 tar kana ami etar area uliyai 16 eta multiply koribo lagibo ami dhori lolu a b aru c dhori loisu 35 28 aru 9 tar isot s2 uliyai lolu s2 uliyai loar pisot 36 palu area of one rectangular tile eta sorry eto tumar triangular hobo lage area of one
triangular triangle sorry etu bhul hoise area of one triangular triangle kiman hobo etu calculation koilu 88.2 cm square palu to 16 dar kiman hobo 16 di multiply korisu ঠিক আছে therefore total cost of policing total cost to kiman hobo total area ami kiman palu 1411211.2 cm square cost of policing 0.5 এ মাল্টি কৰিলে আমি কিমান পালো মাল্টিপ্লাই কৰিছো 705.60 ঠিক আছে বস্তুটো বুজি লোৱা কি খুদিছে আমি প্ৰসিড কেনেদৰে কৰিম হেৰান্স ফৰ্মুলা কোৱেশ্চন গুটে কেটা সহজ হয় খালি ইয়াত ক্যালকুলেশনটো অলপ ডাঙৰ থাকে ক্যালকুলেশনটো তুমি এনেকে কৰিলে ইজি হৈ যায় 6 ৰ কাৰণে আমি अराउंड তুমি ইয়াতে তুমি স্কয়াৰ ৰুট ধৰিব পাৰা এতিয়া 4 ৰ কাৰণে কিমান 2 नेक्स्ट आमी 3 काने किमान पाओ 9 पाओ तो 6 तो মাজতে আছে প্ৰায় তো 1.3 1.4 ধৰি কৰিলে এপ্ৰক্সিমেট এটা आंसर পাই যাবা ইমান তাত ৰং নহয় ডাইৰেক্ট 6 ৰ তুমি স্কয়াৰ ৰুট বৰ্গমূল নোপোৱা এটা এপ্ৰক্সিমেট ধৰি পেলাই কৰিলে হ'ল তাৰপিছত 16 ৰ লগত তাৰ মাল্টিপ্লাই কৰিলো টোটাল কষ্ট অফ পলিচিং টো 0.5 দি মাল্টিপ্লাই কৰোতে আমি টোটাল কষ্ট পালোগৈ ঠিক আছে এনেকে কৰে Next saha question number 9 question number 9 to ki dise a field is in the shape of a trapezium whose parallel sides are 25 meter and 10 meter find the non parallel sides are 14 meter and 13 meter find the area of the field trapezium shape or field ekhon ase trapezium hole ki hoy jar এজুৰ সাইড প্যাৰেলেল আনটো সাইড নহয় বোথ সাইড প্যাৰেলেল হলে আমাৰ কি কোৱা হয় তা প্যাৰেলোগ্ৰাম এজুৰ সাইড প্যাৰেলেল হলে তাক কোৱা হয় আমাৰ ট্ৰেপেজিয়াম প্যাৰেলেল সাইড কিমান দিছে 25 আৰু 10 থৈ লৈছো এ বি সি ডি ফিল্ডখন প্যাৰেলেল সাইড এ দুটা এ বি আৰু সি ডি প্যাৰেলেল সাইড এ বি তো আমি 25 ধৰিছো সি ডি তো 10 ঠিক আছে নেক্সট কি কৈছো ড্ৰ সিএফ প্যাৰেলেল ডিএ ড্ৰ CF parallel DA DA er parallel এটা লাইন টানিছো CF আৰু CG perpendicular AB CG perpendicular AB AB ৰ ওপৰত CG এডাল perpendicular টানিছো ঠিক আছে parallel টানাৰ লগে লগে এই দুটা যেতিয়া parallel সাইড হ'ব এটো আৰু এটো সাইড parallel সো এই ডিসটেন্স কেটা সেম হ'ব এটো ডিসটেন্স আৰু এটো ডিসটেন্স সেম হৈ যাব দুডাল parallel লাইন সমান্তৰাল লাইন হলে डिस्टेंस तो तुम्हार सेम होबो सो एटू जदि 10 হয় एटू 10 होबो गुटे डिस्टेंस तो ए बी तो किमान 25 আছিল एखिनि जदि 10 হয় एखिनि किमान होबो 15 होबो ठीक আছে एटू 10 सो पैरेलल होৱাৰ লগে লগে ए पार्ट टू 10 AF टू 10 হৈ যাব DC = AF 10 আৰু AD = FC 13 আৰু ए डिस्टेंस तो एडाल আৰু एटू पैरेलल আছিল আগৰ পৰাই ট্ৰেপেজিয়ামৰ সাইড টু প্যাৰেলেল সো এটো 13 হলে এটো 13 হৈ যাব হৈছে আৰু এই বাকি থকা সাইডটো কিমান হ'ব FB পাৰ্ট 2 হ'ব কিমান 15 কাৰণ টোটাল ডিসটেন্সটো আছিল তোমাৰ 25 আৰু নন প্যাৰেলেল সাইড কিমান দিছিল 14 আৰু 13 সো এটা সাইড আমি 13 ধৰিছো এটা সাইড আমি 14 ধৰিছো ঠিক আছে এতিয়া এই ট্ৰায়াঙ্গলটো ল BCF ট্ৰায়াঙ্গলটো তিনটা সাইড এটা 14 এটা 15 এটা 13 15 14 13 ABC ধৰিছো S to ক্যালকুলেট কৰি আমি কিমান পাইছো 21 তোমালোকে ক্যালকুলেট কৰি চাবা তাৰপিছত এৰিয়া টু উলিয়াইছো আমি হেৰন্স ফৰ্মুলা লগাই প্ৰসেসটো তো স্টেপ কেটা বুজা যে কেনেকে কৰিছো ট্ৰেপেজিয়াম এটা দিয়া আছে তাৰ এৰিয়া উলিয়াব লাগে নন প্যাৰেলেল সাইড আৰু প্যাৰেলেল সাইড কেটা ডাইমেনশনটো দিয়া আছে আমি ইয়াৰ প্যাৰেলেল এটা লাইন টানিছো CF সো এটো 13 হলে এটো 13 হ'ব সো প্যাৰেলেল যেতিয়া এটো 10 হলে এটো 10 হ'ব গুটেডাল যেতিয়া 25 আছিল এটো তোমাৰ 15 হৈ যাব এটো যদি 10 হয় এখিনি 15 হ'ব সো 21 21 - 15 21 - 14 21 - 13 গুটেখিনি ক্যালকুলেশন কৰি আমি কিমান পাইছো 84 সেন্টিমিটাৰ স্কয়াৰ এৰিয়া অফ ট্ৰায়াঙ্গল পাৰ্ট 2 BCF ট্ৰায়াঙ্গুলাৰ পাৰ্ট 2 আমি কিমান পাইছো 84
এতিয়া এই ট্ৰাইংগুলৰ এৰিয়াটো এইটো যে যেহেতু হাইট চি যিটো এতিয়া পাৰ্পেণ্ডিকুলাৰ আনিছোঁ যেতিয়া ট্ৰাইংগুলটোৰ হাইট চ' ট্ৰাইংগুলটোৰ এৰিয়া কিমান আমি এনেকৈও লিখিব পাৰোঁ হাফ ইনটু বেছ ইনটু হাইট ইয়াৰে বেছটো কিমান বি এফ বা এফ বি সেইটো 15 হ'ব হাইটটো কি হ'ব চি জি 84 ইনটু হাফ ইনটু এফ বি ইনটু চি জি এতিয়া এফ বিৰ ভেলু কিমান 15 সেইটো ভেলু বহাই দিছোঁ তো চি জিটো কেলকুলেট কৰি দিলোঁ 2 টো ওপৰত গুচি গ'ল 15 টো ডিভাইড আহিল এইটো কিমান পালোঁ আমি 11.2 হাইটটো পাই গ'লোঁ এতিয়া ট্ৰেপেজিয়ামৰ এৰিয়া কি হাফ ইনটু সাম অফ দ্য পেৰেলেল সাইড ইনটু হাইট হাফ ইনটু সাম অফ দ্য পেৰেলেল সাইড ইনটু হাইট হাফ সাম অফ দ্য পেৰেলেল সাইডটো কিমান 10 প্লাছ 25 ইনটু হাইট এইটোৱে হাইট হ'ব এইটো তোমাৰ ট্ৰাইংগুলৰো হাইট হ'ব তোমাৰ ট্ৰেপেজিয়ামটোৰো হাইট সেম হ'ব দুটা সাইডৰ মাজৰ ডিসটেন্সটো এই পেৰেলেল লাইন দুটাৰ মাজৰ ডিসটেন্সটো চি জি কিমান হ'ব 11.2 গোটেইখিনি ক্যালকুলেশন কৰিলে আমি কিমান পাম 196 মিটাৰ স্কয়াৰ সো এইটো এক্সাৰসাইজ ইয়াতে খতম হ'ল যিকেইটা মই কোৱেশ্চন কৰাই দিয়া নাই সেইকেইটা তোমালোকে ট্ৰাই কৰি চাবা আৰু মোক কমেন্ট কৰিব পাৰিছানে নাই ঠিক আছে বাৰু থ্যাংক ইউ